থলুৱা ঠিকাদাৰক বাৰম্বাৰ উপেক্ষিত কৰি অনা অসমীয়া ঠিকাদাৰ গোষ্ঠীক উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত বিভিন্ন ঠিকা কাম প্ৰদান কৰাৰ ঘটনাক লৈ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছিল আৰু সেই সময়তে অনা অসমীয়া ঠিকাদাৰ গোষ্ঠীৰ কামৰ নমুনাই আজি চকু কপালত তুলিছে শিৱসাগৰবাসীক। এই মুহূৰ্তত মই ইনিউজেলি দৰ্শকসকলক এটা ডাঙৰ খবৰ দিবলৈ লৈছো যে শিৱসাগৰ চহৰখনৰ মাজত থকা শিৱসাগৰৰ যিটো ৰেল ষ্টেচন দেশ স্বাধীনতাৰ পূৰ্বৰ পৰা যোগাযোগ মাধ্যমৰ ক্ষেত্ৰত এক নতুন ভূমিকা পালন কৰি অহা শিৱসাগৰ ৰেলৱে ষ্টেচনৰ সম্প্ৰসাৰিত প্লেটফৰ্মৰ এটা বৃহৎ অংশ কিছু সময়ৰ পূৰ্বে তললৈ বহি গৈছে। এই মুহূৰ্তত মই আটাইতকৈ ডাঙৰ খবৰটো দিব লৈছো অনা অসমীয়া ঠিকাদাৰ গোষ্ঠীয়ে নিৰ্মাণ কৰা শিৱসাগৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মৰ এটা বৃহৎ অংশ তললৈ বহি পৰিছে। আচলতে অনা অসমীয়া ঠিকাদাৰ গোষ্ঠীয়ে নিৰ্মাণ কৰা কামৰ নমুনা এতিয়া স্তম্ভিত কৰি তুলিছে শিৱসাগৰবাসীক। মোৰ সতীৰ্থ অকণমান দেখুৱাব আচলতে যিখন প্লেটফৰ্ম ইতিমধ্যে বহি গৈছে শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ সচেতন ৰাইজে এই কথাত খুব প্ৰকাশ কৰিছে। প্ৰকৃততে মোৰ সতীৰ্থগৰাকী অলপ জুম কৰি সন্মুখৰ পৰা দেখুৱাব আচলতে এয়াই হ'ল অনা অসমীয়া সুকুমাৰ দেৱনাথ কলিকতাৰ যিগৰাকী ঠিকাদাৰ তেখেতৰ কামৰ নমুনা। কামৰ নমুনাত স্পষ্ট ৰূপত ধৰা পৰিছে কিদৰে আচলতে প্লেটফৰ্মৰ যিখন মূল দেৱাল সেই দেৱালখনৰ আচলতে মাজৰ অংশৰ ফাট মেলিছে, বৃহৎ ফাট মেলিছে আৰু এই কথা স্পষ্ট কৰি দিছে প্ৰকৃততে এইখন দেৱালৰ আৰু কিমান দিনৰ ভৱিষ্যত আছে। আৰু এইখিনিতে আৰু এটা ভয়ংকৰ দৃশ্য দেখুৱাব লৈছো যিটো মূল খুঁটাৰ পৰা এই দেৱালখন সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ গৈছে, বিভিন্ন স্থানত ফাট মেলিছে। মোৰ সতীৰ্থই আৰু এটা ডাঙৰ দৃশ্য দেখুৱাব এই মুহূৰ্তত। এইখনেই আচলতে মই যদি দূৰৰ পৰা কিছু দেখুৱাওঁ দৃশ্যটো, এইখনেই হ'ল শিৱসাগৰ ৰেল ষ্টেচনৰ সম্প্ৰসাৰিত প্লেটফৰ্ম। শিৱসাগৰবাসীৰ দীৰ্ঘদিনীয়া দাবী, বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক স্মাৰক পত্ৰ, প্ৰতিবাদ, বিক্ষোভ, ধৰ্ণাৰ বিনিময়ত এই ৰেল ষ্টেচনটো সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় ৰেল দপ্তৰে আচলতে পুঁজি আবণ্টন দিছিল আৰু 1 কোটি টকাৰে ৰেলৱে ষ্টেচনৰ উত্তৰ দিশৰ এটা অংশ সম্প্ৰসাৰণ কৰিবৰ কাৰণে প্লেটফৰ্ম নিৰ্মাণ কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল কলিকতাৰ এটা ঠিকাদাৰ গোষ্ঠী। ঠিকাদাৰগৰাকীৰ নাম হ'ল সুকুমাৰ দেৱ আৰু সেইগৰাকী ঠিকাদাৰে আচলতে শিৱসাগৰৰ এটা উপ ঠিকাদাৰ গোষ্ঠী যাক আচলতে ধুৰন্ধৰ ঠিকাদাৰৰ দল বুলি কয়। এই ঠিকাদাৰ গোষ্ঠীটোক দিলে আৰু এই ঠিকাদাৰ গোষ্ঠীটোৱে কামৰ নমুনা এতিয়া সকলোৰে চকু কপালত তুলিছে। মই যদি সমতলকৈ দেখুৱাবলৈ এবাৰ বিচাৰো তেতিয়াহ'লে এই যে প্লেটফৰ্ম যিখন সেইটো যি অংশৰ পৰা নিৰ্মাণ কৰিছে আচলতে পিটনি পুতি নিৰ্মাণ কৰা বুলি স্থানীয় ৰাইজে দিছে বক্তব্য প্ৰদান কৰিছে আৰু সেই অঞ্চলৰ পৰা প্লেটফৰ্মখন অতি ৰহস্যজনকভাৱে তললৈ বহি পৰে, যিটো অত্যন্ত বিপদজনক ঘটনা হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে। ইয়াৰোপৰি আটাইতকৈ ডাঙৰ খবৰটো হ'ল যি আচলতে ৰেলৱে প্লেটফৰ্মৰ লগত যিটো আচলতে মুখাত ধুবৰ কাৰণে বেচিনৰ ব্যৱস্থা কৰিছিলে, সেই বেচিনটো আচলতে মূল দেৱালৰ পৰা বিচ্ছিন্ন হৈ প্লেটফৰ্মৰ ফালে হাউলি আহিছে। যিকোনো সময়তে এই বেচিনটো আচলতে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ ইয়াত বাগৰি পৰিব। ইয়াৰোপৰি আন এক ভয়ংকৰ অভিযোগ অনুসৰি এই যি আচলতে প্লেটফৰ্ম নিৰ্মাণ কৰিছিল পিটনি পুতি, এই প্লেটফৰ্ম নিৰ্মাণ কৰাৰ সময়ত ঠিকাদাৰ গোষ্ঠীয়ে সাধাৰণতে ৰুলাৰ ব্যৱহাৰ কৰিবলগীয়া আছিল। ইয়াৰ উপৰি ঢালাইৰ যি আচলতে ইয়াৰ যি তলত ঢালাই দিয়া আছিলে আচলতে প্লেটফৰ্মৰ যি ঢালাই, এই যি আচলতে চাটখন দিয়া আছিলে, এই চাটখন দিয়াৰ সময়ত আচলতে কংক্ৰিটৰ যি ঢালাই দিছিলে সেই ঢালাই দিয়াৰ সময়ত ভাইব্ৰেটৰ ব্যৱহাৰ কৰিব লাগে। আচলতে এনেকুৱা ধৰণৰ কোনো ভাইব্ৰেটৰ ব্যৱহাৰ কৰা নাছিল, ৰুলাৰৰ পৰিৱৰ্তে কেৱল ধুমুচ ব্যৱহাৰ কৰিছিল। আমি আচলতে এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, সচেতন যুৱক আহি ইয়াতে উপস্থিত হৈছে। মই এগৰাকী যুৱক আছে, এই ভয়ংকৰ ঘটনাটো প্ৰথম যাৰ দৃষ্টিত ধৰা পৰিছিল মই পোনে পোনে তেখেতৰ ওচৰত যাবলৈ, ইয়াত কেনেকুৱা ধৰণৰ কামৰ নমুনা আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। একদম চূড়ান্ত পৰ্যায়ত নিম্ন মানদণ্ডৰ এটা কাম কৰি থকা হৈছে। আমি এটা কথাই এবাৰ অনুভৱ কৰিব পাৰিছো যে ঠিকাদাৰ যিগৰাকী ঠিকাদাৰগৰাকী আচলতে ইয়াৰ পৰা ধন হয়তো হৰলকি কৰা এটা মানসেৰে তেওঁৰ চিন্তা চৰ্চাৰে আচলতে এই কামখিনি কৰিছিল। আৰু যিগৰাকী ইয়াৰ অভিযন্তা দায়িত্বত আচলতে ৰেল বিভাগৰ যিগৰাকী অভিযন্তা আছে, সেই অভিযন্তাগৰাকী এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছিল যে ইয়াত কোন পৰ্যায়ত আচলতে কাম চলি আছে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছো যে এই অভিযন্তাগৰাকী সম্পূৰ্ণ গাফিলতি। এই অভিযন্তাগৰাকীৰ ওপৰত আচলতে তদন্ত হ'ব লাগে যে ঠিকাদাৰগৰাকীয়ে কেনেকে কাম কৰিছিল, তুমি চোৱা নাছিলা নেকি, তুমি চাব যোৱা নাছিলা নেকি? এই উত্তৰ পূব ৰেলৱে আচলতে এই অভিযন্তাগৰাকীৰ ওপৰত এটা তদন্ত
তদন্ত ঘোষণা কৰিব লাগে আৰু যিগৰাকী ঠিকাদাৰে ইয়াৰ পৰা ধন হৰলকি কৰি আচলতে খাম বুলি আচলতে এটা চিন্তা কৰিছিলে বুলি আমি ভাবিছো তেনেকে যে শিয়াল ফাট মেলিছে ৱালবিলাক খহি যাব ধৰিছে আপোনালোকে নিজে দেখিছে তো সেই ঠিকাদাৰগৰাকীৰ ওপৰতো এটা তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছো হয় আচলতে যিগৰাকী অভিযন্তাৰ কথা কৈছে এইগৰাকী আচলতে নুদুকা অভিযন্তা হয় শিৱসাগৰৰ যি শিমলুগুৰি ৰেলৱে জংচন আছে এই জংচনতে নুদুকা ঠিকাদাৰ গৰাকী বহে অনা অসমীয়া ঠিকাদাৰ গৰাকী ইতিমধ্যে কোটি কোটি টকা হৰলুকি কৰি এক প্ৰকাৰ নুদুকা হৈ গৈছে শিমলুগুৰি ৰেলৱে জংচনো সম্প্ৰসাৰণ উন্নীতকৰণৰ নামত কোটি কোটি টকা ঠিকাদাৰ গোষ্ঠীৰ সৈতে অনা অসমীয়া ঠিকাদাৰ গোষ্ঠীৰ সৈতে মিলি সম্প্ৰসাৰণ কৰা ধাৰ অভিযোগ উত্থাপন হৈছে সুকুমাৰ দেৱৰ লগতে যিগৰাকী আচলতে শিমলুগুৰিৰ অভিযন্তা যি আচলতে কামবোৰ চোৱা চিতা কৰে ইতিমধ্যে বিভিন্ন দল সংগঠন সুচাৰ হৈ পৰিছে সকলোৱে একেমুখে এই ঘটনাক গৰিহণা দিয়াৰ লগতে স্পষ্ট কৰি দিছে সুকুমাৰ দেৱনাথক গ্ৰেপ্তাৰ কৰিব লাগিব তেখেতলোকে এজাহাৰ দাখিল কৰিব আৰু যিগৰাকী আচলতে বিভাগীয় অভিযন্তা তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিব তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই সমগ্ৰ বিষয়টো ৰেলৱেৰ মন্ত্ৰী আৰু অসম চৰকাৰে আচলতে গুৰুত্ব প্ৰদান কৰিব লাগিব মই থলুৱা মুছলিম যুৱ পৰিষদৰ কৰ্মকৰ্তা আছে মই পোনে পোনে তেখেতলোকৰ পৰা জানিম ইমান এক ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে শিৱসাগৰক আচলতে কণা সাহস পতান দিছে নেকি ৰেলৱে চমুকৈ জানিব বিচাৰিম চাওক আপোনালোকে গম পায় শিৱসাগৰ এই ৰেলৱে ষ্টেচনটোৰ আটক ধুনীয়া কৰিবৰ কাৰণে শিৱসাগৰ প্ৰত্যেকটো দল সংগঠনে দাবী কৰি আহি গৈছে ইয়াৰ আগত যেতিয়া DRM আহিছিলে DRMকো আমি স্মাৰক পত্ৰ দিছিলো যে এই ৰেলৱে ষ্টেচনটোত আমাৰ শিৱসাগৰকে পৰ্যটক নগৰী হবলৈ গৈ আছে এই ৰেলৱে ষ্টেচনত বিভিন্নজন মানুহে আহিব সেইকাৰণে আমাৰ এই ৰেলৱে ষ্টেচনটো আটক ধুনীয়া হ'ব লাগে আটক ধুনীয়া হ'ব লাগে আমাৰ যেতিয়া দাবী আছিলে সেই দাবী অনুযায়ী ৰেলৱে বিভাগৰ তৰফৰ পৰা কোটি কোটি টকা আবণ্টন দিয়া হৈছে